যোৱাকালি ঘটনাটো মানে শুৰুটো এনেকৈ হ'ল, আগৰখিনি মই অলপ কৈ লওঁ, তাৰপিছত এইটো কালি ঘটনাটো কওঁ। আমাৰ ইয়াতে ট্ৰেইনিং চিষ্টাৰ এজনে আছিলে, ট্ৰেইনিং হিচাপে। তো তেখেত ইয়াতে ডিউটি কৰি আছিলে আৰু আমাৰ এজন ষ্ট'ৰ কিপাৰ আছিলে, তন্ময় সেনগুপ্ত। তো সিহঁতৰ কিবা অলপ টেলিফোনিক কনভাৰচেশ্যন হোৱা বুলি এনেকৈ এটা ছোৱালীটো আমাক কমপ্লেইন লেটাৰ দিছিলে। তাৰ ইনভেষ্টিগেশ্যনটো চলি আছে আৰু এই ল'ৰাটোৰ এগেইনষ্টত এলিগেশ্যন এটা আছিল। তো ইনভেষ্টিগেশ্যন চলি থকাতে আমি ডিচিপ্লিনাৰী একশ্যন হিচাপে ল'ৰাটোক ছাছপেনশ্যন কৰি দিয়া হৈছিল। মেনেজমেণ্ট অথৰিটিয়ে ছাছপেনশ্যন কৰি দিয়াৰ পিছত তেওঁলোকে হঠাৎকৈ কালি কি হ'ল, তাৰপিছত ল'ৰাটো ছাছপেনশ্যনত আছে, ছোৱালীটো এজ ইউজুৱেল ডিউটি কৰি আছে হস্পিটেলত। কালি হঠাৎকৈ ছোৱালীৰ মা আৰু ছোৱালীটোৱে কিছুমান মানুহ গোটাই 20-25 জন এনেকুৱা মানুহ গোটাই লৈ পেলাই হস্পিটেলত আহি ডিমাণ্ড দিলে আমাক যে ল'ৰাটোক আনি দিব লাগে, এই ছাছপেনশ্যনত থকা ল'ৰাটোক আমি তেওঁলোকক আনি দিব লাগে। আমি ক'লোঁ ল'ৰাটো ছাছপেনশ্যনত আছে, আমি কেনেকৈ আনি দিব পাৰোঁ, আপোনালোকে নিজে যাই পেলাই কথা পাতক তেখেতৰ লগত, কি হৈছে কি হোৱা নাই যদি জানিব বিচাৰে। তেওঁলোকে আমাৰ কথাটো নুশুনিলে আৰু ডক্টৰ আৰু আমাৰ ষ্টাফৰ লগত, অফিচৰ ষ্টাফৰ লগত মিছবিহেভ কিছুমান কৰিলে, ডিমাণ্ড দিলে যে ল'ৰাটোক আনি দিয়ক, আপোনালোকে গৈ লৈ আহক, এনেকুৱা ধৰণৰ। কিন্তু যিটো আমাৰ দ্বাৰা সম্ভৱ নহয় কথাটো। তাৰপিছত তেওঁলোকে সেইটো এটা মুভমেণ্টত গৈ পেলাই আমাৰ হস্পিটেলৰ যিটো এণ্ট্ৰি এণ্ড এক্সিট গেট আছে কলাপচিবল, তাত নিজৰ ফালৰ পৰা তালা লগাই দিলে। তেতিয়া এনেকুৱা এটা চিচুৱেশ্যন হৈ গ'ল, পেচেণ্টৰ হাৰাশাস্তি হোৱা আৰম্ভ হ'ল। ভিতৰৰ পৰা পেচেণ্ট বাহিৰত যাব নোৱাৰা হৈ গ'ল, বাহিৰৰ পেচেণ্ট ভিতৰত আহিব নোৱাৰা হৈ গ'ল, এনেকুৱা চিচুৱেশ্যন হ'ল। তাৰে মাজত এটা ল'ৰা গৈ পেলাই অফিচত টেবিল এখন আছিলে, ৰাউণ্ড টেবিল, তাত গুৰি মাৰি দি টেবিলটো ভাঙি দিলে। তেতিয়া যিহেতু দেখা পালোঁ চিচুৱেশ্যনটো ডাঙৰ হৈ গ'ল, তেতিয়া আমি বাধ্য হৈ প্ৰশাসনক মাতিলোঁ। তেতিয়া প্ৰশাসন আহি বস্তুটো ৰিকভাৰ কৰিলে। তাৰপিছত এতিয়া প্ৰশাসনে বিচাৰ কৰি সংগঠনটো তেনেকৈ মই হেৰি কৰিব নোৱাৰোঁ, কাৰণ সিহঁতৰ তেনেকৈ চিনা মানুহ নহয়, আগৰ পৰা চিনা জানা নহয়, বা মই তেনেধৰণে জড়িতও নহয় এইবিলাকত। সেইকাৰণে মই ইমান এটা ডিটেইলছ ধৰক সংগঠন কোনটো সংগঠনৰ পৰা হয়। তেওঁলোকে সংগঠনৰ নাম কোৱা নাই, তেওঁলোকে সংগঠনৰ একো কোৱা নাই, কৈছে আমি বিচাৰ কৰিব আহিছোঁ, তো আপোনালোকে ল'ৰাটোক আনি দিব লাগে। ল'ৰাটো ছাছপেনশ্যনত আছে, তাত কেনেকৈ আনি দিব, নাই হস্পিটেল। হুলস্থুলীয়া মোটামুটি ৰোগীৰ অসুবিধাৰ ভিতৰত তেওঁলোকে মোটামুটি 2টামান বজাত আহিছে, এৰাউণ্ড 2 PM হস্পিটেলত আহিছে, আৰু মোটামুটি তেওঁলোক 4টা না